ৰ'ব হেলমেটটো দেখি আপোনালোকে নাহাঁহিব আকৌ দেই ৰাইজসকল এইটো জেন্টছ হেলমেটেই পিন্ধি লৈছোঁ নিজৰ চেফটি নিজৰ কথা সেইকাৰণে হেলমেট যিয়েই নহওক লেডিজ জেন্টছৰ লগত কথা নাই এটা হেলমেট হ'লেই হ'ল আৰু পিন্ধি ল'লোঁ লৈ পেলাই যাব ওলালোঁ ক'ত যাব ওলাইছোঁ জানেনে আজি আমি যাব ওলাইছোঁ মোৰ হাজবেণ্ডৰ বাইদেউৰ ঘৰত আমাক মাতিছিলে ভাত খাবৰ কাৰণে মানে খানা খোৱাকৈ মাতিছিলে আৰু সেইকাৰণে আমি ওলালোঁ দুয়োজনেই যাবৰ কাৰণে গৈ ফাইনেলি সিহঁতৰ ঘৰ পায়ে দিলোঁ পায়ে মানুহজন আগতে শুই লৈছে তেখেতৰ বোলে ভাগৰ লাগিল যিহেতু বাইক চলাই আহিছে সেইকাৰণে তাৰপাছত ভিনদেউৱে বৰ তৃপ্তিৰে এসাঁজ বনাই থৈ দিছিলে আৰু সেই সাঁজ ভাত আমি ভক্ষণ কৰি পেলাই লাষ্টত আমি আহি আছোঁ ঘৰলৈকে আৰু ভাত সাঁজত বনাইছিলে ইমান ধুনীয়াকৈ বনাইছিলে নহয় ভিনদেউৱে ব্লেক দাইল বুট দাইল আৰু মিক্স কৰি পেলাই এখন দাইল বনাইছিলে পনীৰ বনাইছিলে আৰু যিহেতু শাওনৰ মাহ চলি আছে শাওনৰ মাহ টোটেলি ভেজিটেৰিয়ান হয় সেইকাৰণে আলহী খাব গ'লেও মানে আমাৰ কাৰণে বেলেগকৈ যোগাৰ কৰা নাই আৰু কৰিবও দিয়া নাই মই কৈছোঁৱেই আগতে সেইকাৰণে তেনেকৈয়ে যোগাৰ কৰি থৈ দিছিলে আৰু সিহঁতৰ ঘৰৰ পৰা আহি ৰাস্তাতে পালোঁ বৰষুণে আমাক বাটতে আগচি ধৰিলে নহয় আগভেটাটো দিয়ে দিলে আৰু